গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো বিজেপিত আছে হেনো ডুপ্লিকেট বিজেপি আৰু এই ডুপ্লিকেট বিজেপিয়ে এতিয়া হেনো অত্যাচাৰ আৰম্ভ কৰিছে আৰু ডুপ্লিকেট বিজেপিৰ অত্যাচাৰতে এটা বিজেপি এৰি বহু নেতা কংগ্ৰেছলৈ আহিব বিচাৰিছে মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনে সবিশেষ এই মুহূৰ্তত এনি টকছ দৰ্শকৰ বাবে লৈ আহিছে ডুপ্লিকেট বিজেপিৰ অত্যাচাৰ চলিছে আৰু অত্যাচাৰ সহিব নোৱাৰি কংগ্ৰেছলৈ এতিয়া আহিব বিচাৰিছে হেনো বহু লোক কংগ্ৰেছলৈ আহিব বিচৰা সকলক চালি জাৰি আমি লম দলেৰ যে একাংশ নেতাৰ কংগ্ৰেছলৈ অহাৰ কুচকাৱাজৰ প্ৰসংগত মন্তব্য ৰকিবুল হুছেইন হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিক ক্ষুদ্ধাৰ সমালোচনা কৰি ৰকিবুল হুছেইনে একাংশক ডুপ্লিকেট বিজেপি আখ্যা দিলে আৰু ডুপ্লিকেট বিজেপিৰ অত্যাচাৰ সহিব নোৱাৰি হেনো বহু লোক এতিয়া কংগ্ৰেছলৈ আহিব বিচাৰিছে এই মুহূৰ্তত ৰকিবুলৰ মন্তব্য আছে পুনে পুনে আমি মন্তব্য আগবঢ়াইছো বিজেপিৰ নেতা অৰিজিনাল বিজেপিৰ নেতা হয় ডুপ্লিকেট খিনিৰ কথা কোৱা নাই এতিয়া এই যে বিজেপিত ডুপ্লিকেট বিজেপিৰ অত্যাচাৰত সহিব নোৱাৰি আহিব খুজিছে সেইসকলক আহিলেতো আমি ল'ব লাগিব বহুতক চাই চিতি কিমানজনমান আহিব আহিব দিয়কচোন বহুত আহিব বহুত এম এল এটো আপোনাৰ অপেনলি কৈ আছে ডোখৰ আহিম বুলি লোকধাকটো কৰা নাই তেওঁলোকে বিদ্ৰোহ কৰিছে তেওঁৰ কথাটো মই ইমান নাজানো তেওঁ কিবা হেৰি কৈ আছে কিন্তু কংগ্ৰেছলৈ আহিবলৈ নাহে মই নাজানো মানৱ বৰাও আহিব বুলি কোন মানৱ বৰা তেওঁ কোন ক'লৈ আহিব আৰু পুনৰ কংগ্ৰেছলৈ মই তেওঁৰ কথাটো অহা নাই তেওঁক আহিলেও ল'ব নালাগে মোৰ মতে তেওঁ আহিলে ল'ব নালাগে আহিব বুলি কৈছে যদিও কিন্তু গৌৰৱ গগৈৰ পৰাও দুই এটা নেতাৰ ক্ষেত্ৰত বাধা আহিছে আপোনাৰ ল'ব নালাগে বুলি কৈছে আচলতে গৌৰৱ গগৈ কাক কংগ্ৰেছৰ সভাপতি মই নাজানো মই এতিয়া আপোনাৰ পৰা সুধিলোঁ মই মানে কেইদিনমান এই পানী এটানি আছোঁতো এই খুচুৰা কথাবিলাকত মন দিবলৈ পৰা নাই মই অলপ মানুহে পানীত আছে ইত আছে কোৰ এইবিলাক খুচুৰা কথা আকৌ মুখ্যমন্ত্ৰীয়ে কৈছে আমাৰ বোলে আমাৰ কংগ্ৰেছ অফিচত কি আছে তেওঁ গম পায় মুখ্যমন্ত্ৰী সেইবিলাক কাম নেকি কওকচোন কোৰ মুখ্যমন্ত্ৰী এতিয়া বানপানী কথা ক'ব লাগে এই হত্যাবিলাক হৈ আছে ড্ৰাগছ হৈ আছে সেইবিলাক খবৰ ল'ব লাগে কংগ্ৰেছ অফিচৰ ভিতৰত কি হ'ল সেই কথাটো মুখ্যমন্ত্ৰীৰ কাম নাই নেকি এনেধৰণৰ মুখ্যমন্ত্ৰী আগৰ মুখ্যমন্ত্ৰী এইবিলাক কৰিব নেকি মোক কওকচোন খুচুৰা কথাত তেওঁৰ দাম বহুত সময় এতিয়া বানপানীৰ সমস্যা নাইকিয়া কৰা গৰাখহনীয়া সমস্যা নাইকিয়া কৰা ড্ৰাগছ নাইকিয়া কৰা এইবিলাক আপোনাৰ ভয় ভীতিটো নাইকিয়া কৰা সেইবিলাক তেওঁৰ কাম নহয় তেওঁৰ কাম হ'ল যে কংগ্ৰেছৰ ভিতৰত কি হৈছে সেইটো মানুহ এতিয়া মোৰ লগত কি হৈছে মোৰ লগত থকা দেখোন তেওঁৰ পুলিচৰ দুই এজন মানুহক কৈ দিলেই তো গম পোৱা যায় তেওঁৰ ঘৰত যে কি হৈ আছে মই গম পাওঁ বিজেপিৰ নেতা অৰিজিনেল বিজেপিৰ নেতা হয় ডুপ্লিকেট খিনিৰ কথা কোৱা নাই এতিয়া এই যে বিজেপিত ডুপ্লিকেট বিজেপিৰ অত্যাচাৰত সহিব নোৱাৰি আহিব খুজিছে সেইসকলক আহিলেতো আমি ল'ব লাগিব বহুতক চাই চিতি কিমানজনমান আহিব আহিব দিয়কচোন বহুত আহিব বহুত এম এল এটো আপোনাৰ অপেনলি কৈ আছে ডোখৰ আহিম বুলি লোকধাকটো কৰা নাই তেওঁলোকে বিদ্ৰোহ কৰিছে তেওঁৰ কথাটো মই ইমান নাজানো তেওঁ কিবা হেৰি কৈ আছে কিন্তু কংগ্ৰেছলৈ আহিবলৈ নাহে মই নাজানো মানৱ বৰাও আহিব বুলি কোন মানৱ বৰা তেওঁ কোন ক'লৈ আহিব আৰু পুনৰ কংগ্ৰেছলৈ মই তেওঁৰ কথাটো অহা নাই তেওঁক আহিলেও ল'ব নালাগে মোৰ মতে তেওঁ আহিলে ল'ব নালাগে আহিব বুলি কৈছে যদিও কিন্তু গৌৰৱ গগৈৰ পৰাও দুই এটা নেতাৰ ক্ষেত্ৰত বাধা আহিছে আপোনাৰ ল'ব নালাগে বুলি কৈছে আচলতে গৌৰৱ গগৈ কাক কংগ্ৰেছৰ সভাপতি মই নাজানো মই এতিয়া আপোনাৰ পৰা সুধিলোঁ মই মানে কেইদিনমান এই পানী এটানি আছোঁতো এই খুচুৰা কথাবিলাকত মন দিবলৈ পৰা নাই মই অলপ মানুহে পানীত আছে ইত আছে কোৰ এইবিলাক খুচুৰা কথা আকৌ মুখ্যমন্ত্ৰীয়ে কৈছে আমাৰ বোলে আমাৰ কংগ্ৰেছ অফিচত কি আছে তেওঁ গম পায় মুখ্যমন্ত্ৰী সেইবিলাক কাম নেকি কওকচোন কোৰ মুখ্যমন্ত্ৰী এতিয়া বানপানী কথা ক'ব লাগে এই হত্যাবিলাক হৈ আছে ড্ৰাগছ হৈ আছে সেইবিলাক খবৰ ল'ব লাগে কংগ্ৰেছ অফিচৰ ভিতৰত কি হ'ল সেই কথাটো মুখ্যমন্ত্ৰীৰ কাম নাই নেকি এনেধৰণৰ মুখ্যমন্ত্ৰী আগৰ মুখ্যমন্ত্ৰী এইবিলাক কৰিব নেকি মোক কওকচোন খুচুৰা কথাত তেওঁৰ দাম বহুত সময় এতিয়া বানপানীৰ সমস্যা নাইকিয়া কৰা গৰাখহনীয়া সমস্যা নাইকিয়া কৰা ড্ৰাগছ নাইকিয়া কৰা এইবিলাক আপোনাৰ ভয় ভীতিটো নাইকিয়া কৰা সেইবিলাক তেওঁৰ কাম নহয় তেওঁৰ কাম হ'ল যে কংগ্ৰেছৰ ভিতৰত কি হৈছে সেইটো মানুহ এতিয়া মোৰ লগত কি হৈছে মোৰ লগত থকা দেখোন তেওঁৰ পুলিচৰ দুই এজন মানুহক কৈ দিলেই তো গম পোৱা যায় তেওঁৰ ঘৰত যে কি হৈ আছে